হেল্ল' ভাই বন্ধুসকল, যেহেতু মোক প্ৰায় ভাই বন্ধুৱে সুধি আছে যেহেতু এইবাৰ মোৰ কাটঅফত নাম নাহিলে 33.76 33.34 পাইছিলোঁ ফিজিকেলত। তাৰপিছত ৰিটেনত মোৰ 28 পাইছিলোঁ, 29 পাইছিলোঁ, 30 পাইছিলোঁ, কিন্তু ভাইবাৰ কাৰণে মোৰ নাম নাহিলে। তেনেকুৱা ধৰণৰ বহুতে ভাই বন্ধুৱে মোক মন্তব্য কৰিছে, ভাই বন্ধুৱে ফোন কৰি মোক সুধিছে। তেওঁলোকে বহুত নিজকে ফেইলাৰ বুলি ভাবিছে, জীৱনটোক নিজকে তেওঁলোকে হাৰ মানি গৈছে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ ভাই বন্ধুসকল, সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো ডিমটিভেশ্যন কেতিয়াও হ'ব নালাগে। জীৱনত সফলতাৰ প্ৰথম খোজেই হৈছে আপোনালোকৰ বিফলতা। গতিকে বিফলতা হ'ব লাগে, মানুহ বিফলতা হ'ব লাগে, তেতিয়াহে আপোনাৰ সফল হোৱাটো খুবেই নিশ্চিত হয় শেষত। গতিকে প্ৰথম খোজটোৱে আপোনালোকে বিফল হ'ব লাগে, আৰু যিহেতু আপোনালোকে বিফল হৈ আপোনালোকে যদি শেষত যদি ছাকচেছ হ'ব পাৰে, আপুনি যদি শেষত যদি সফল হ'ব পাৰে, তেতিয়া আপোনাৰ সফল হোৱাৰ পাছত আপোনালোকৰ যিকোনো কৰ্মক্ষেত্ৰত কৰ্ম কৰি আপোনাৰ খুবেই সুখী হয়, আমেজটো খুবেই বহুত প্ৰিয়। গতিকে বিফলতা হৈ যদি আপুনি যদি শেষত যদি সফল হ'ব পাৰে, আৰু এই সফলতাৰ ফলত আপুনি যদি চাকৰিটো কৰিব পাৰে, চাকৰি যদি কৰি থাকিব পাৰে, তেনেহ'লে বহুত আপোনাৰ সুখী হয়, আপোনাৰ জীৱনটো বহুত ভাল লাগে। গতিকে এইখিনি আমেজ আপোনালোকে শেষত পাব। গতিকে হাৰ মানিব নালাগে, ষ্ট্ৰাগল কৰক, আকৌ ষ্টাৰ্ট কৰক, আপোনালোকে বহি দিব নালাগে, যিমান পাৰে আপোনালোকে আকৌ ষ্টাৰ্ট কৰক, সকলোকে অনুৰোধ কৰিছোঁ। থেংক ইউ।